নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে ডি বৰ্মন ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকক এটা সঁচা ঘটনা কম, যিটো এইমাত্ৰ ঘটিছে। মই এঘৰ বন্ধুৰ তাত আছিলো। দুজন বন্ধুৱে বেছ আনন্দ মনেৰে কথা পাতি আছিল, অতি ৰমন্থন কৰি আছিল। অতীতত কি কি ভাল কাম কৰিছো, কি কি বেয়া কাম কৰিছো, কি কি ভুল কৰিছো, সেইবোৰৰ সকলো ৰমন্থন কৰি আছিল। বেছ জমনি। তাৰপিছত কি হ'ল জানানে, এটা গোবৰু আহি সেই সকলো জমনি তথা আনন্দ সকলো শেষ কৰি পেলালে। গোবৰুটোৱে আহি ওচৰত ভেন ভেনাই আছে। বন্ধুজনৰ পুৰা খং উঠিছে আৰু খঙৰ ভমকত বহাৰ পৰা উঠিলে আৰু উঠি ভৰিৰে মাৰ এটা লাটটো মাৰাৰ লগে লগে গোবৰুৱাটোতো কৰবাত ছিটিকি গলেই, লগতে তেওঁৰ ভৰিৰ জোতা পাতো কৰবাত ছিটিকি থাকিল। দুজন বন্ধুৱে বহুত বিচাৰিলো, তথাপিতো নাপালো। যিহেতু ৰাতি ক'ত পাম আৰু এইটো, গতিকে কাইলৈ বা পায় নে নাপায় তাৰো ঠিক নাই। কাৰণ কিয়, কুকুৰৰ উৎপাত বেছি। যদি কুকুৰে লৈ যায় তেনেহ'লেতো তেওঁৰ এই পাত জোতাও পেলাই দিয়াই ভাল। আচলতে বন্ধুজনে গোবৰুৱাটো তেনেকৈ লাট মাৰিব লাগিছিল নে? আপোনালোকে কি কয় বন্ধুসকল? হয়, এফালেদি লাগিছিল, আনফালেদি নালাগিছিল। কিয় নালাগিছিল জানেনে? গোবৰুৱাই মৰা জীৱ জন্তু খাই তথা পচনত সহায় কৰে আৰু এনেদৰে আমাৰ পৰিৱেশ চাফা কৰে তথা পৰিষ্কাৰ কৰে আৰু লগতে মাটি সাৰুৱা কৰে। তেনেহ'লে সেইফালেদি গোবৰুৱা আমাৰ উপকাৰী। আনফালেদি কি হ'ল যে আমাৰ আনন্দ ধ্বংস কৰিলে আৰু লগতে কি হ'ল জানানে, যে তেওঁৰ যিটো গন্ধ সেইটো বৰ বেয়া। সেইবাবে মানুহে বেয়া পায় আচলতে। আৰু যিহেতু লেতেৰা বস্তু মানুহৰ ঘৰত আহিলে অলপমান বেয়া পায় মানুহে। আৰু লগতে আমাৰ সমাজত কিছুমান অন্ধবিশ্বাস কুসংস্কাৰ আছে, যিটো অন্ধবিশ্বাসৰ বাবে মানুহে সেই গোবৰুৱাটোক কি বুলি কয় জানেনে? যে ভুতুনি পকা বুলি কয়। আচলতে হয়নে ভুতুনি পকা? আচলতে মানুহৰ ঘৰত তেওঁ ভূত বিয়পায়নে? ভূত লৈ আহেনে? আপোনালোকে কি ভাবে? আজিকালিৰ এই আধুনিক যুগত এতিয়াও মানুহে অন্ধবিশ্বাসত ডুব গৈ আছে। নাজানো তেওঁ ভূত লৈ আহে নে নাহে, আৰু যদি আহে তেনেহ'লে আজিও লৈ আহিব লাগিছিল, আৰু যদি নাহে তেনেহ'লে মানুহে কিয় কয়? গতিকে মই সেইবোৰ কথা ক'বলৈ নাযাওঁ, আহক বা নাহক, এইবোৰ আমি অন্ধবিশ্বাস বুলিয়ে ধৰি লওঁ। আচলতে সেই গোবৰুৱাটো সেইটোৱে আমাক এটা কথা শিকাই গ'ল। আমি জীৱনত তথা আমাৰ জীৱনত বহুত এনেকুৱা ঘটনা ঘটে যিবোৰ আমি তৎক্ষণাত সিদ্ধান্ত ল'বলগীয়া হয়। যিটো সিদ্ধান্ত আমি বিবেকেৰে নলওঁ, আমি হুৰমুৰকৈ কোনো কথা নভবাকৈ আমি এটা সিদ্ধান্ত লৈ লওঁ, আৰু তেতিয়া হয়তো গোটেই জীৱন পস্তাবলগীয়া হয়। হয় বন্ধুসকল, সমস্যা আহিবই, আৰু সিদ্ধান্তটো যিমানে সোনকালে ল'বলগীয়া নহওক কিয়, আপোনালোকে অন্তত এবাৰ হ'লেও ভাবি চাওক। এবাৰ ভাবোতে বেছি সময় নালাগে। আপুনি ভাবি চাওক আৰু তাৰপিছত মনৰ পৰা সিদ্ধান্তটো লওক। যদি আপোনালোকে এনেদৰে কাম কৰে তেনেহ'লে জীৱনত বহুতো সমস্যাৰ সমাধান হ'ব বুলি মই ভাবোঁ। হয় বন্ধুসকল, আপোনালোকে ধৈৰ্য নেহেৰুৱাব। ধৈৰ্য সহকাৰে কাম কৰি যাওক, বিবেকেৰে কামবোৰ লওক আৰু মনৰ দ্বাৰা সিদ্ধান্তটো লওক। তেতিয়াহ'লে যি সিদ্ধান্ত লৈছে পিছত পস্তাবলগীয়া নহয়। হয় বন্ধুসকল, আপোনালোকক ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক, লগতে শ্বেয়াৰ কৰক। ধন্যবাদ। আজিলৈ ইমানে।